হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ তোমালোকৰ দ্বাদশ শ্ৰেণীৰ বিষয় অসমীয়া পাৰ্ট নম্বৰ 1 মোৰ মাতৃমুখ দৰ্শন। আৰু ইয়াত পাঠভিত্তিক যিমানখিনি প্ৰশ্ন আছে সকলোখিনি উত্তৰ ইয়াৰ মাজত আলোচনা কৰিম। লগতে কিছুমান অতিৰিক্ত কোৱেশ্চন ইয়াত আলোচনা কৰিম, যিবিলাক সম্পূৰ্ণ চালে তোমালোকৰ বহুখিনি উপকাৰ হ'ব বুলি মই আশা কৰোঁ। আৰু ক্লাছৰ শেষত তোমালোকক জনাই দিম এই পাৰ্টৰ গোটেইখিনি প্ৰশ্ন আৰু উত্তৰ, অৰ্থাৎ এই PDF-টো কেনেকৈ পাবা এইখিনিও তোমালোকক জনাই দিম। চোৱা, আজিৰ প্ৰথমটো কুৱেশ্চন ইয়াত তোমালোকক কিতাপত যেনেকৈ দিয়া আছে তেনেকৈ কুৱেশ্চনবিলাক উঠাইছোঁ আৰু অতিৰিক্ত মই নিজে বনাই দিছোঁ। ইয়াত কিছুমান কুৱেশ্চন অতিৰিক্ত দিয়া আছে। প্ৰথমটো কুৱেশ্চন চোৱা, 1 নম্বৰত আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। এইটো 2017ত আহিছিল। আৰু ইয়াৰে উত্তৰ হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্চন নম্বৰ 2, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে, অৰ্থাৎ ইয়াৰ উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্চন নম্বৰ 3, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল। আৰু ইয়াৰে উত্তৰ হৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। কুৱেশ্চন নম্বৰ 4, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1930 চনৰ 19 ছেপ্টেম্বৰৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা। নেক্সট কুৱেশ্চন নম্বৰ 5, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। আৰু ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হৈছে লিটিকাই। এইখিনি আছিল 1 মাৰ্কছৰ কুৱেশ্চন। তোমালোকৰ কিতাপত যি 5টা দিয়া আছিল এই 5টাই লৈ আহিছোঁ আৰু অতিৰিক্ত কিছুমান কুৱেশ্চন পাবা। এতিয়া চোৱা, চমু প্ৰশ্ন মূল্যাংকন 1 মাৰ্কৰ বা 3 মাৰ্কৰ, 2 মাৰ্কৰ বা 3 মাৰ্কৰ এই কুৱেশ্চনবিলাক হ'ব পাৰে। 2 মাৰ্কছৰ থাকিব পাৰে, 3 মাৰ্কছৰ থাকিব পাৰে। এতিয়া ইয়াৰ ভিতৰত প্ৰথম কুৱেশ্চনটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা। আৰু ইয়াৰ উত্তৰ হ'ব কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা লক্ষ্মীনাথ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় 1.5 বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে। সেয়েহে পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন দিয়া হৈছে। নেক্সট কুৱেশ্চন নম্বৰ 2, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিৰ মাতৃ শব্দৰে কি বুজোৱা হৈছে, কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। আৰু ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে। প্ৰায় 1.5 বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। নেক্সট কুৱেশ্চন নম্বৰ 3, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। তোমালোকে পাঠত নিশ্চয় পঢ়িছা যে লক্ষ্মীনাথ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কলকাতাত আছিল আৰু ইয়াৰ পৰা অসমলৈ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল। আৰু যেতিয়া কলকাতাৰ পৰা অসমলৈ আহিছিল তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে অভিনন্দন জনাইছিল। আৰু এই অভিনন্দনটো কেনেকৈ জনাইছিল ইয়াৰটো কুৱেশ্চন সুধিছে। আৰু ইয়াৰ উত্তৰ হ'ব গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল। আৰু সভাত তেওঁলোকৰ একোজনে সুবলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল। কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকৰ আহ্লাদিত কৰিছিল। এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল। নেক্সট কুৱেশ্চন নম্বৰ 4, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল। আৰু ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা। আৰু জ্ঞান আছিল
আৰ ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এট ল। নেক্সট কুৱেশ্যন নম্বৰ 5 লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। এইটো 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল পোৱাৰ 3টা কাৰণ। ইয়াত 3টা কাৰণ দিয়া হৈছে। ক নম্বৰত আছে প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এইসমূহে লেখকক আনন্দিত কৰিছিল। খ নম্বৰত আছে ঐতিহাসিক উৎকৰ্ষ, গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থ স্পৃহা পলুৱাব পাৰে। এই ঐতিহাসিক স্থানসমূহৰ বাবে গুৱাহাটীক লেখকৰ বৰ ভাল পায়। গ নম্বৰত আছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা, গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি সময় মনত বিস্ময় যোগাই দিব পাৰে। সেইবোৰৰ বাবে গুৱাহাটী লেখকৰ বৰ আদৰৰ বা আদৰণীয়। এতিয়া তোমালোকৰ পাঠত যিখিনি দীঘল প্ৰশ্ন আছে 4 মাৰ্ক বা 5 মাৰ্কৰ হয়, এইখিনি ইয়াত লৈ অহা হৈছে। তোমালোকে এটা কথা জনাম যে ইয়াত যিখিনি কুৱেশ্যন পাঠভিত্তিক দিয়া আছে গোটেইখিনি লৈ আহিছোঁ, এনচাৰবিলাক দি দিছোঁ। তোমালোকে ইয়াত ভিডিঅ'টো পষ্ট কৰি নিজে ইয়াৰ পৰা লিখিও ল'ব পাৰা বা স্ক্ৰীনশ্বট ল'বও পাৰা। মই ৰখাই দিছোঁ, স্ক্ৰীনশ্বট লৈও পিছত চাব পাৰিবা। আৰু নহ'লে পিডিএফটো ডাউনলোড কৰাৰ অপশ্যনো আছে, এইটো ডাউনলোড কৰিব পাৰিবা। গতিকে যিখিনি দীঘলীয়া প্ৰশ্ন আছে এইখিনি উত্তৰ মই গাইড নিদিওঁ, দিলে সময় বহুত বেছি লাগিব। গতিকে মই জাষ্ট কুৱেশ্যনটো ইয়াত কৈ যাম, তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব। মোৰ মাতৃমুখ দৰ্শন পাঠ্যৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। আৰু ইয়াত 5-6 লাইনৰ ভিতৰত আমি এটা এনচাৰ মজুত কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট এদি ল'ব পৰা। আৰু নেক্সট এইখিনি আছে। নেক্সট 2 নম্বৰ কুৱেশ্যনত আছে মোৰ মাতৃমুখ দৰ্শন পাঠ্যত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, নহ'লে ভিডিঅ'টো পষ্ট কৰি লিখি ল'ব পাৰা, আৰু নহ'লে পিডিএফটো ডাউনলোড কৰি পঢ়িব পাৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 3 হাহা হুহু কোন আছিল, এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা। ইয়াত কুৱেশ্যনটো ধুনীয়াকৈ এনচাৰটো ধুনীয়াকৈ প্ৰেজেণ্ট কৰা হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। নেক্সট 4 নম্বৰ কুৱেশ্যন আছে ডিব্ৰুগড়ত গটেশ্বৰীৰ কথাই মোক বৰ সন্তেজ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তেজ দিছিল বুলি বুজাই লিখা। আৰু ইয়াৰ উত্তৰটো হৈছে এইখিনি, তোমালোকে লৈ ল'ব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 5 লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। আৰু ইয়াৰ উত্তৰটো ইয়াত দিয়া হৈছে, তোমালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা। নেক্সট এতিয়া অতিৰিক্ত কিছুমান কুৱেশ্যনছ বহুতেই ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত সোধে এইবিলাক। পাঠভিত্তিক যিখিনি কুৱেশ্যন আছে ইয়াৰ উপৰিও পাঠৰ ভিতৰৰ পৰা কিছুমান কুৱেশ্যন উঠে, আৰু এই কুৱেশ্যনখিনি মই ইয়াত লৈ আহিছোঁ। সৰু সৰু কুৱেশ্যনবিলাক মই কৈ দিম, তোমালোকে শুনা। অতিৰিক্ত প্ৰশ্নত আছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। আৰু ইয়াৰ উত্তৰ হৈছে জনকীয় আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ বিকাশৰ যাত্ৰাৰ সূচনা কৰে। সেয়ে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প হ'ল জোনবিৰি, সাধুকথাৰ কুকি, কেহকলি, সুৰভি আদি। নেক্সট কুৱেশ্যন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ। এইটো কুৱেশ্যন, আৰু ইয়াৰে উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এখন তত্ত্বমূলক গ্ৰন্থ। নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। এইটো কাৰণটো মই আগতেও এক্সপ্লেইন কৰিছিলোঁ, এইটো ৰিপিট হৈছে কুৱেশ্যনটো। নেক্সট চোৱা, এইটো স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব। তোমালোকৰ কিতাপত এনেকুৱা এটা কোটেশ্যন দিয়া আছে, পানী মে মেইন পিয়াসী মোক শুনত লাগে হাসে। আৰু ইয়াৰ তাৎপৰ্য কি হয়, এই পদফাগীৰ অৰ্থ কি বুজাইছে লক্ষ্মীনাথ বেজবৰুৱাই এই প্ৰসংগত ইয়াত লিখা হৈছে। আৰু এইটো মই কৈ দিওঁ, ইয়াৰ উত্তৰ হ'ব এইটো পদফাগী ভক্ত কবিৰৰ ৰচনা। এই পদফাগী এটা দোহাৰ অন্তৰ্গত। বেজবৰুৱাদেৱ বছৰ ধৰি কৰ্মব্যস্ততাৰ বাবে মাতৃভূমিলৈ আহিব পৰা নাছিল। এজন অসমীয়া ডেকাই গপ বা অভিমানত
তেওঁ মাতৃভূমিৰ পৰা আঁতৰি আছে বুলি অভিযোগ কৰিছিল এই অভিযোগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই এই পদভাষীৰ অৱতাৰণা কৰিছে মানুহৰ অন্তৰতে ঈশ্বৰ আছে যদিও ভক্তিহীন অজ্ঞানী মানুহে তেওঁৰ উপলব্ধি কৰিব নোৱাৰে অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে নেক্সট কোশ্চেন ইয়াত দি আছে কমেডি অফ এৰৰ্ছ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল আৰু ইয়াৰে উত্তৰ হ'ব 1888 নেক্সট কোশ্চেন বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৱাৰ্ড কোম্পানী নেক্সট কোশ্চেন শেক্সপিয়াৰ কমেডি অফ এৰৰ্ছ নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকী কোন আছিল আৰু ইয়াৰে উত্তৰ হৈছে ৰামাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা ৰত্নধৰ বৰুৱা আদি নেক্সট কোশ্চেন আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয় আৰু ইয়াৰ উত্তৰ হৈছে ডক্টৰ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কোশ্চেন বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি আৰু ইয়াৰ উত্তৰ হৈছে পদুম কুঁৱৰী নেক্সট বেজবৰুৱাই 1924 চনত ক'ত সভাপতিত্ব কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল নেক্সট কোশ্চেন হৈছে বেজবৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটক কেইখন কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়মতী কুঁৱৰী চক্ৰধৰ সিংহ আৰু বেলিমাৰ নেক্সট ব্যাখ্যা কৰা এটা দিছে কালৰ পিৰণত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ আৰু এটো মই গাই নিদিওঁ এটো তোমালোকে স্ক্ৰিনশ্বট লোৱা এটো আহিব পাৰে ব্যাখ্যা কৰাত নেক্সট 1930 চনৰ 11 ছেপ্টেম্বৰৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল এটো আগতে পাইছো বেজবৰুৱা দেৱৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰী অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লিটিকাই নেক্সট কোশ্চেন লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা BA ডিগ্ৰী লাভ কৰিছিল নেক্সট কোশ্চেন হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি মাতৃ শব্দৰে কি বুজোৱা হৈছে এটো আগত পাইছিলো ৰিপিট হৈছে লেখকৰ ট্ৰেইন যাত্ৰাৰ সময়ত কালৈ কিয় টেলিগ্ৰাম কৰিছিল লেখকে যেতিয়া ট্ৰেইন যাত্ৰা কৰিছিল সেই সময়ত কালৈ টেলিগ্ৰাম কৰিছিল ইয়াৰ উত্তৰটো ইয়াত দিয়া হৈছে তোমালোকে এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা এতিয়া আহিছে তোমালোকৰ আগতে কৈ দিয়া যে এই PDF টো কেনেকৈ পাব স্ক্ৰিনশ্বট লৈ তোমালোকে পঢ়িব পাৰা ভিডিওটো পজ কৰি লিখিব পাৰা আৰু নহলে PDF টো ডাউনলোড কৰিও তোমালোকে প্ৰিন্ট কৰি পঢ়িব পাৰিবা কোনো প্ৰবলেম নাই আৰু এটো PDF টো ফ্ৰী PDF পাবলৈ হলে তোমালোকে কাইন্ডলি আমাৰ চেনেল yes you can crack চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিবা আৰু নেক্সট আমি প্ৰতিটো ইউনিটৰ এনেকুৱা নোটস বনাই তোমালোকৰ লগত শেয়াৰ কৰিম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ কাৰণে ডেসক্ৰিপচনত আমাৰ এটা লিংক দিয়া থাকিব টেলিগ্ৰামৰ লিংক তাত জয়েন হলে এই টেলিগ্ৰামত আমি শেয়াৰ কৰি দিছো নোটসটো তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰি প্ৰিন্ট কৰি ল'ব পাৰিবা মোবাইলত ৰাখিও পঢ়িব পাৰিবা এইখিনি আছিল তোমালোকৰ কাৰণে আজিৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথমটো ইউনিট অৰ্থাৎ প্ৰথমটো পাঠ মোৰ মাতৃমুখ দৰ্শনৰ সম্পূৰ্ণ নোট ইয়াৰ উপৰি যদি তোমালোকৰ কিবা কোশ্চেন আছে কিবা ডাউট আছে তেনেহলে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰিবা আমি এনসাৰ দিয়াৰ চেষ্টা কৰিম ওকে এইখিনি আছিল আজিৰ কাৰণে ধন্যবাদ ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে